পংখী সন্দিকৈ আজি আপোনালোকক মই বহুত ডাঙৰ এটা খবৰ দিম। বহুত ডাঙৰ খবৰ, বহুত ইম্পৰ্টেণ্ট হয় কথাটো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক শেষলৈকে। আৰু এই ভিডিঅ'টোত মই পংখীৰ সকলো কথা আজি আপোনালোকক ক'ম আৰু সকলো ৰহস্যৰ কথাই আপোনালোকক মই এই ভিডিঅ'টোত জনাই দিম আজি। আপোনালোকে ভিডিঅ'টো ধৈৰ্য ধৰি 5 মিনিট সময় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। আপোনালোকে সকলোৱে গমে পাইছিলে যে পংখী সন্দিকৈৰ হত্যাকাণ্ডৰ কথাটো, আৰু হত্যাকাণ্ডটোৰ নতুন খবৰ আহিছে। আৰু সেই নতুন খবৰ কি আপোনালোকক মই সকলো কথা জনাই আছোঁ এই ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু যদি মোৰ ভিডিঅ'টোত কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বহুত মানুহে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। কমচে কম লাইক এটা হ'লেও মানে কৰি থৈ যাব লাগে, তেতিয়া আমাৰ ভিডিঅ' বনাত মানে ভাল লাগে। আৰু সেইটো সকলোৰে পৰা বিচাৰিছোঁ, সকলোৱে যাতে লাইক কমেণ্ট কৰে। আৰু পংখী সন্দিকৈৰ মানে আচল ঘটনাটো হৈছে কি, পংখী সন্দিকৈৰ ন্যায় মানে কেতিয়াও নাপায়। যিটো মানে ন্যায় মাক বাপেকে শান্তি পাব লাগে, সুখ পাব লাগে, সেই সুখটো মানে কেতিয়াও নাপায়। এতিয়া নীতিকেশ জেলত আছে, কিছুদিন পিছত নীতিকেশ ৰেহাই হ'ব, এইটো মানে 100% গেৰাণ্টি। কিছুদিন পিছত মানে বেলত ওলাই আহিব আৰু বিন্দাছ মুকলি আকাশৰ তলত ঘূৰি থাকিব। আৰু শিৱসাগৰতে হওক, অসমত মানে যিমানখিনি জেগাত প্ৰতিবাদ কৰিছিলে, প্ৰতিবাদকাৰী যিমানখিনি কষ্ট কৰিছিলে, সেইখিনিৰ ফলটো হয়তো আজি এতিয়া শূন্য, একো লাভ নহ'ল। কাৰণ এইকাৰণে লাভ নহ'ল, নীতিকেশক কোনো কঠোৰ শাস্তি নিদিলে আজিলৈকে। যদি কঠোৰ শাস্তি দিলে হয় তেতিয়া ক'ব হ'ল হয় বোলে কঠোৰ শাস্তি দিছে। না ফাঁচি দিলে, না গোটেই জীৱন জেলত দিলে, একো দিয়া নাই আজিলৈকে, আৰু একো নিদিয়েও। সেই কথাটো মই আগতেও কৈছোঁ আৰু আজিও আপোনালোকক কথাটো ক'লোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় কথাখিনি বুজি পাব। আৰু যদি হত্যা কৰিয়ে মানুহ হাৰি যাব পাৰে, তেতিয়াহ'লে আইন কানুনৰ কোনো কামেই নাই। আৰু আইন কানুন থকাতকৈ নথকাই ভাল। আৰু সেইদিনা কৈছিলোঁ যে চৰকাৰ প্ৰশাসনে হওক, আইন প্ৰশাসনে হওক, এটা কঠোৰতকৈ কঠোৰ মানে শাস্তি দিব লাগে, নিয়ম মতা বান্ধি দিব লাগে। হত্যাকাৰীয়ে হওক আৰু মাৰ্ডাৰ কৰা এই ঘটনাৰে হওক, যেনেকুৱা এইবিলাক মানুহে কাম কৰিব, সেইবিলাক মানুহ মানে তেনেকুৱা ধৰণে শাস্তি দিব লাগে। যোনে মানে এই কামবিলাক কৰিব, তেতিয়াহে মানে কি এশবাৰ ভাবিব কথাটো। সেইকাৰণে এনেকুৱা এটা আইন অসম চৰকাৰে বান্ধি দিব লাগে, যাতে কঠোৰতকৈ কঠোৰ শাস্তি পায়। যোনে নহওক, যোনে দোষ কৰিব সেই শাস্তি ভুগিব লাগিব। চবেই যদি হাৰি যায় তেতিয়াহ'লে আৰু কি ক'ম, আৰু ক'বলৈ ভাষা নাই। আৰু ভিডিঅ' বনাই আমাৰ নিচিনা মানুহবিলাকৰ লাভ নাই, আৰু কোনো প্ৰতিবাদ কৰিও একো লাভ নাই। আৰু ঘৰৰ মানুহ কান্দি কাটি কি লাভ হ'ব আৰু যদি দোষীয়ে শাস্তিয়ে নাপায়। সেইকাৰণে সকলোকে কথাটো জনাই দিলোঁ। আৰু বহুতে বহুত ধৰণৰ ভিডিঅ' বনাই আছে, কিন্তু যোনে যি পায় তাকে বকিয়ে থাকে। পংখী সন্দিকৈৰ কেছটো অমুক হ'ল, ভুক হ'ল, নাই তেনেকুৱা ধৰণৰ কোনো আপডেট নাই। সেইটো কাৰণে মই যিখিনি জানো মানে সেইখিনি আপোনালোকক জনাই দিলোঁ। বাকী নজনাখিনি যদি আপোনালোকে কিবা জানে তেতিয়াহ'লে আপোনালোকে তলত কমেণ্ট কৰি কিনে জনাব। ঠিক আছে বাৰু, আজিলৈ ইমানতে, থেংক ইউ।